নগাঁৱৰ নেহৰুবালিত ষ্ট্ৰংমেন আছাম প্ৰতিযোগিতা অৰ্ধ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ ষ্ট্ৰংমেন আছামৰ নতুন সমিতি গঠন যোৱা 18 জানুৱাৰীত নগাঁৱৰ নেহৰুবালিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ষ্ট্ৰংমেন আছাম প্ৰতিযোগিতা সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি আৰু ষ্ট্ৰংমেন আছামৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অৰ্ধ শতাধিক খেলুৱৈ ক্ৰীড়াংগনত দাঙি ধৰিলে প্ৰদৰ্শন তদুপৰি সৰ্বভাৰতীয় সংস্থা ষ্ট্ৰংমেন ইণ্ডিয়াৰ পৰা অহা পৰ্যবেক্ষকৰ উপস্থিতিত গঠন কৰা হয় ষ্ট্ৰংমেন আছামৰ নতুন সমিতি ষ্ট্ৰংমেন আছামৰ নতুন সমিতিত থকা বিষয়ববীয়াসকল হ'ল সভাপতি নানু দাস কাৰ্যকৰী সভাপতি অমৰজিৎ লাহন উপসভাপতি অঞ্জন বুজৰ বৰুৱা মুখ্য উপদেষ্টা বিবেকানন্দ হাজৰিকা আৰু সম্পাদক অৰূপ বৰা ৰাজ্যিক কমিটিৰ পাছত পৰ্যায়ক্ৰমে জিলাসমূহত গঠন কৰা হ'ব নতুন কমিটি মই নানু দাস মই ষ্ট্ৰংমেন আছাম অৰ্গেনাইজিং কমিটিৰ মই সভাপতি আছিলোঁ আৰু এতিয়া অলপ সময় আগতে আমাৰ অল আছাম যিখন সমিতি হ'ল এখন গঠন কৰা হৈছে আমাৰ পৰ্যবেক্ষক আহিছিলে আমাৰ অল ইণ্ডিয়া ষ্ট্ৰংমেন ইণ্ডিয়াৰ সভাপতি সম্পাদক আহিছিলে তেওঁলোক আছে আমাৰ লগত তেওঁলোকে কমিটিখন গঠন কৰি দিছে তাৰ সভাপতি হিচাপে মই আছোঁ নানু দাস আৰু তাৰ চিফ এডভাইজাৰ আছে বিবেকানন্দ হাজৰিকা আছে তাৰপিছতে ৱৰ্কিং প্ৰেচিডেণ্ট আছে অমৰজিৎ লাহন আছে যোৰহাটৰ হয় ছেক্ৰেটাৰী হিচাপে অৰূপ বৰা আছে এই অৰূপ বৰা আৰু ট্ৰেজাৰাৰ হিচাপে অসীম ভাৱেল আছে আমাৰ যেনেকৈ ৱেব লিফটিং পাৱাৰ লিফটিং যেনেকৈ খেল অসমত যুগ যুগান্তৰ ধৰি খুৰলি আছে তেনেকৈ ষ্ট্ৰংমেন অসম এইখনৰ নামটো জিলা মানে ৰাজ্যখনৰ ওপৰত হয় যে আমাৰ এখন নাম হ'ল ষ্ট্ৰংমেন অসম হ'ব এই খেলখন অসমত আজিলৈকে হোৱা নাছিলে এইবাৰ প্ৰথমবাৰৰ বাবে এবাৰ অসমত হৈছে আৰু নগাঁৱত প্ৰথম নগাঁৱত আমি খেলখন আজি অনুষ্ঠিত কৰিছোঁ ইয়াত আমাৰ কমেও 50 বা 70জনৰ বা খেলুৱৈ আমি ইয়াত যোগদান কৰিছে আৰু বাকী পৰ্যায়ক্ৰমে আজি অসমৰ কমিটিখন গঠন হ'ল লাহে লাহে আমি জিলা কমিটিবিলাক গঠন ষ্ট্ৰংমেন ইভেণ্টটো অসমত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰিব নতুন কমিটিয়ে এই ইভেণ্টটো মূলতঃ কিহৰ ওপৰত আধাৰিত এই ভিডিঅ'ৰ কিয়দাংশ চালে নিশ্চয় আপুনিও অনুমান কৰিব পাৰিব আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এইগৰাকী অসমৰ খেলুৱৈয়ে ষ্ট্ৰংমেন ইভেণ্টৰ বিষয়ে কৰিলে কিছু অৱগত এইটো খেল ষ্টেমিনাৰ হয় আৰু ষ্ট্ৰেংথৰ হয় এইটো বহুত ভাল মানে বহুত ল'ৰা ছোৱালীবিলাকে উৎসাহ পায় সেইটো কাৰণে এতিয়া আহিছেও আমাৰ ইয়াত প্লেয়াৰ্ছ বহুত ক্ৰীড়া অনুৰাগীৰ আশা নতুন কমিটিৰ নেতৃত্বত ৰাজ্যত জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰক ষ্ট্ৰংমেন ইভেণ্টে নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com